10 জুন 2025 এটা ডাঙৰ পূৰ্ণিমা পৰিছে। এই পূৰ্ণিমাটোত মই আপোনালোকলৈ লৈ আহিছোঁ এটা মেজিকেল পট, যিটো পট বনাই আপুনি আপোনাৰ ঘৰখনলৈ প্ৰস্পেৰিটি, এবাণ্ডেঞ্চ আৰু সুখ সমৃদ্ধি কঢ়িয়াই আনিব পাৰিব। আপোনালোকে এটা চিচাৰ বাউল ল'ব, নহ'লে চিচাৰ গ্লাছ বা মাটিৰ পাত্ৰ ল'ব। তাত আপোনালোকে প্ৰথমতে যিখিনি বস্তু দিব সেইখিনি প্ৰথমতে গংগাজলেৰে পানী ছটিয়াই শুদ্ধ কৰি ল'ব, নহ'লে ধূপ ধূনা লগাই শুদ্ধ কৰি ল'ব। যিহেতু আমি বজাৰৰ পৰা আনো, বজাৰত বহুত মানুহে চোৱা চিতা কৰে নহয়নে, সেইখিনি শুদ্ধ কৰি ল'ব। আপোনালোকে 11টা কইন ল'ব। প্ৰথমতে এনেকৈ 11টা কইন ল'ব। কইন সেই পাত্ৰটোত থ'ব। থোৱাৰ পিছত দুটা ঘুমটি চক্ৰ ল'ব। পূজা ঘৰত ক'লেই ক'ব এই ঘুমটি চক্ৰ এনেকুৱা, যিহেতু ঘুমটি চক্ৰ মা লক্ষ্মীৰ বহুত প্ৰিয়, এনেকুৱা ধৰণৰ দুটা ঘুমটি চক্ৰ ল'ব। আৰু এটা সেউজীয়া কালাৰ ইলাচি ল'ব। ইলাচিও মা লক্ষ্মীৰ বহুত বেছি প্ৰিয় হয়। আৰু এটা চুপাৰী ল'ব। চুপাৰীটোত গ্ৰীণ কালাৰ পেনে 24 লিখিব। যিহেতু শুক্ৰৰ কাৰণে আপোনালোকে 24 এটা চুপাৰীত লিখি দিব। তাৰপিছত আপোনালোকে এডাল ৰঙা ৰছী বা ৰঙা কাপোৰ ব্যৱহাৰ কৰিব পাৰে। মংগলৰ বছৰৰ কাৰণে ৰঙা ৰছী বা ৰঙা কাপোৰ অকণমান দিব। ডালচেনি টুকুৰা এটা দিব। এটা কমলগত্তা দিব। এইটো হ'ল পদুম ফুলৰ কলিৰ গুটি। আপোনালোকে এই কমলগত্তা এটা দিলে, কমলগত্তা মা লক্ষ্মীৰ বহুত বেছি প্ৰিয় হয়। আপোনালোকে এটা তেজপাত ল'ব, যিটো নভগা নিচিগা এটা গোটা তেজপাত। তাত আপোনাৰ নিজৰ উইচটো গ্ৰীণ কালাৰ পেনেৰে লিখিব। লিখি এই গোটেই বস্তুখিনি সেই বাউলটোত ভৰাব। ভৰাই আপোনালোকে গোটেই ৰাতিটোৰ কাৰণে চন্দ্ৰমাৰ পোহৰৰ তলত থৈ দিব, যাতে এই বস্তুখিনি ৰাতি চন্দ্ৰমাৰ তলত চাৰ্জ হয়। থৈ দিয়াৰ পিছত নেক্সট দিনা আপোনালোকে গা পা ধুই এই গোটেই বস্তুখিনি আপোনাৰ নৰ্থ ইষ্ট ছাইডত থৈ দিব গোটেই বছৰটোৰ কাৰণে, যাতে আপোনাৰ এই বস্তুখিনি মানে নেক্সট ইয়েৰলৈকে থাকে। চাব কেনেদৰে এই বস্তুটোৱে মেজিক আনে আপোনাৰ জীৱনলৈ।